ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে নিজকে সফল বুলি পেলাই দাবী কৰি পেলাই আত্মসন্তুষ্টি লাভ কৰিবৰ কাৰণে বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দিব পাৰে, কিন্তু এই মুখ্যমন্ত্ৰীজনে অসমৰ জনসাধাৰণৰ জাতীয় জীৱনৰ লগত জড়িত কোনো সমস্যাৰ সমাধান তেওঁৰ কাৰ্যকালত কৰিব পাৰে নাই। সেই কথা অসমৰ জনসাধাৰণে ইতিমধ্যে উপলব্ধি কৰিছে বা বুজি উঠিছে। আজি চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানেই নিজকে সফল মুখ্যমন্ত্ৰী বুলি নকওক, যেতিয়ালৈকে বিৰোধী ঐক্যবদ্ধ হৈ থাকে নিশা মুখ্যমন্ত্ৰীৰ টোপনি নাহে, আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে আবুল তাবুল বকিবলৈ আৰম্ভ কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখনৰ পিছত আনখন হিতাধিকাৰী আঁচনিৰ দ্বাৰা ভোট বেংকৰ ৰাজনীতি কৰাত সফল হৈছে, কিন্তু অসমৰ জাতীয় জীৱনৰ সমস্যাসমূহ সমাধান কৰাত তেওঁ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। তেওঁ যি ৰাজনীতি কৰি আছে, এই ৰাজনীতিয়ে অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে, আৰু এই কথাবিলাক যেতিয়াই আমি স্পষ্টভাৱে কওঁ তেতিয়াই তেওঁ বিৰোধীক তুচ্ছ তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰে। বিৰোধী অসমৰ জনসাধাৰণৰ লগত আছে, বিৰোধীয়ে অসম আৰু অসমীয়াৰ ভৱিষ্যত কেনেকৈ সুৰক্ষিত হ'ব সেই কথা চিন্তা কৰি আছে, আৰু ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰি আছে যে তেওঁ কেনেকৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰে। তেওঁ প্ৰতি মাহে এখন নতুন হিতাধিকাৰী আঁচনি ঘোষণা কৰে, আৰু সেই হিতাধিকাৰী আঁচনিৰ দ্বাৰা তেওঁ ভোট বেংকৰ ৰাজনীতি কৰিব বিচাৰে। কিন্তু অসমৰ ভৱিষ্যত কেনেকৈ সুৰক্ষিত হ'ব, অসমীয়াৰ ভৱিষ্যত কেনেকৈ সুৰক্ষিত হ'ব, অসমত অসমীয়া খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ কিদৰে সুৰক্ষিত হ'ব, সেই কথাবিলাকক তেওঁ চূড়ান্তভাৱে আওকাণ কৰি আহিছে। তেওঁৰ প্ৰত্যেকটো কথাই কেৱল মাথো ক্ষমতাৰ ৰাজনীতিৰ লগত জড়িত, আৰু সেই কথা অসমৰ জনসাধাৰণে বুজি পাইছে, আৰু অসমৰ জনসাধাৰণে বুজি পাইছে কাৰণে ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাক বেয়া পাবলৈ আৰম্ভ কৰিছে। বিৰোধী ঐক্যবদ্ধ হৈ আছে, আৰু অসমত বিৰোধী যেতিয়ালৈকে ঐক্যবদ্ধ হৈ থাকিব তেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে নহয় বিজেপি চৰকাৰখনৰ কোনো মন্ত্ৰী, বিধায়ক আৰু নেতা শান্তিত শুব নোৱাৰে। তেওঁলোকে সমষ্টিত ঘূৰি ফুৰিব লগা এটা পৰিস্থিতি আৰু পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰলোভন প্ৰতিশ্ৰুতিৰ ৰাজনীতি লৈ পেলাই তেওঁ ভোটাৰৰ কাষে কাষে তেওঁলোক ঘূৰি ফুৰিছে। কিয় ঘূৰি ফুৰিব লগা হৈছে? কাৰণ তেওঁলোকক যি দায়িত্ব দি পেলাই জনসাধাৰণে নিৰ্বাচিত কৰি পেলাই চৰকাৰৰ অংশীদাৰ কৰিছিলে, সেই দায়িত্ব পালন তেওঁলোক চূড়ান্তভাৱে ব্যৰ্থ হৈছে। এতিয়া তেওঁলোকে সেই কথাবিলাক ঢাকি ৰাখিবৰ কাৰণে প্ৰায় প্ৰতিদিনে একোটা মিছা কথা ক'বলৈ আৰম্ভ কৰিছে, প্ৰতিদিনে তেওঁলোকে মিছা কথা ক'বলৈ আৰম্ভ কৰিছে, আৰু এই মিছা কথাৰ দ্বাৰা তেওঁলোকে এটা কথাই কৰিব বিচাৰিছে যে জনসাধাৰণক বিভ্ৰান্ত কৰি পেলাই তেওঁলোকে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে ক্ষমতা দখল কৰি ৰাখিব বিচাৰিছে। আজি আমি বিৰোধী ঐক্য মঞ্চই এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লৈছো, আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা আমি এই কথা স্পষ্টভাৱে চৰকাৰক জনাই দিব বিচাৰিছো যে চৰকাৰৰ যি জনসাধাৰণ বিৰোধী নীতি তাৰ বিৰুদ্ধে বিৰোধীয়ে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰি থাকিব। আজি আপোনালোকে লক্ষ্য কৰক যে স্মাৰ্ট মিটাৰৰ নামত অসমৰ জনসাধাৰণৰ পৰা তেওঁলোকৰ কষ্ট উপাৰ্জিত টকা পইচা লুটিপুটি নিব বিচাৰিছে। কিহৰ কাৰণে লুটিপুটি নিব বিচাৰিছে? যাতে ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকাৰ নিচিনা মন্ত্ৰীসকলে হেলিকপ্টাৰত এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, তেওঁলোকে এটা ৰাজকীয় জীৱন যাপন কৰিব পাৰে। জনসাধাৰণৰ কৰ কাটালৰে ৰাজকীয় জীৱন যাপন কৰি পেলাই তেওঁলোকে সেই খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ বিসৰ্জন দি পেলাই হিন্দু বাংলাদেশীৰ ভোট বেংকৰ ৰাজনীতি কৰি থাকিব, আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণ তেওঁলোকক বাৰে বাৰে মাফ কৰি থাকিব। এই কথা কোনো কাৰণতেই হ'ব নোৱাৰে। প্ৰতিবাদ হৈছে, এই প্ৰতিবাদ অসমৰ ৰজাৰ পৃষ্ঠপোষকতাত বা যিটো শাসক পক্ষ আছে তেওঁলোকৰ পৃষ্ঠপোষকতাত, ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত যিসকল সাংবাদিক আছে তেওঁলোকে জনসাধাৰণক নেদেখুৱালেও এই কথা স্পষ্ট হৈ পৰিছে যে জনসাধাৰণৰ মাজত ক্ষোভ আৰু ঘৃণাৰ পুঞ্জীভূত হৈ আছে, আৰু সেই ক্ষোভ আৰু ঘৃণা জনসাধাৰণৰ নিজৰ প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা স্বতঃস্ফূৰ্তভাৱে দেখুৱাবলৈ আৰম্ভ কৰিছে। আজি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰতিবাদ হৈছে, কিন্তু এই প্ৰতিবাদৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীৰ কোনো ভূক্ষেপ নাই। মই এই কথা স্পষ্টভাৱে ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰীগৰাকী জনসাধাৰণৰ ওচৰৰ পৰা আঁতৰি গৈ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে সেই কথা উপলব্ধি কৰিব পৰা নাই, আৰু সেই কথা উপলব্ধি কৰিব পৰা নাই কাৰণেই তেওঁ আত্মসন্তুষ্টি লাভ কৰি আছে যে তেওঁ যি হিতাধিকাৰী আঁচনি কৰিছে সেই হিতাধিকাৰী আঁচনিয়ে তেওঁক পুনৰ ক্ষমতাৰ অংশীদাৰ কৰিব। কিন্তু কথাবিলাক ইমান সহজ নহয়। 2026ত অসমৰ নিৰ্বাচনী ৰাজনীতি সলনি হ'বলৈ গৈ আছে। যদি বিৰোধী ঐক্যবদ্ধ হৈ থাকে, বিৰোধীৰ মাজত যদি ক্ষমতা কেন্দ্ৰীকৰি আউৰি নহয়, তেতিয়াহ'লে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিশা তেওঁৰ টোপনি নাহিব, তেওঁ নতুন কূট কৌশল ৰচনা কৰিব লাগিব, অন্যথা বিজেপি ক্ষমতালৈ অহাৰ কোনো সম্ভাৱনা নাই।